প্ৰিয় দৰ্শক আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাটিত জড়িত হয় অসম চৰকাৰৰ শিক্ষা বিভাগৰ লগত, আৰু এই শিক্ষা বিভাগটো হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন। এছিষ্টেণ্ট টিচাৰ LP স্কুলৰ বাবে পদ খালী, আৰু UPৰ বাবেও পদ খালী। গতিকে এই সকলোবোৰ মই আপোনালোকক জনাম। সকলো তথ্য লাভ কৰিব https://dee.assam.gov.in। টোটেল 2900 এছিষ্টেণ্ট টিচাৰ LP স্কুলৰ পদ খালী ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত। 14,000 পৰা আৰম্ভ কৰি 70,000 টকা দৰমহা পাব। ইয়াৰ বাহিৰে CTET পাছ কৰা বা আছাম টেট পাছ কৰা হ'ব লাগিব। কণ্ডিশ্যন কিছুমান দিছে। বয়সটো 18তকৈ কম, 40তকৈ বেছি হ'লে নহ'ব। মেৰিট লিষ্টটো সকলো ডিষ্ট্ৰিক্ট আৰু কেটেগৰীৰ বাবে বেলেগকৈ উলিওৱা হ'ব। আৰু ATET বা CTET লোৱাৰ প্ৰাইমেৰী স্কুলৰ বাবে যদি আপুনি পাছ কৰি থৈছে তেতিয়াহে আপুনি এলিজিবল হ'ব। যিকোনো সময়ত ৰিক্ৰুটমেণ্টটো পষ্টপন বা কেঞ্চেল কৰিব পাৰে। ইয়াৰ বাহিৰে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 ATET আৰু CTET এইটো কিন্তু দুটা মিলিব লাগিব, মানে লেংগুৱেজ 1 নহ'লে লেংগুৱেজ 2। অ'কে। ইয়াৰ বাহিৰে অফলাইন এপ্লিকেশ্যন গ্ৰহণ কৰা নহয়। 15 ফেব্ৰুৱাৰী 10টা বজাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। 31 মাৰ্চলৈকে পাৰিব, বহুত টাইম আছে। ইয়াৰ বাহিৰে এছিষ্টেণ্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমেৰী স্কুলৰ বাবে হাই ছেকেণ্ডেৰী পাছ বা ছিনিয়ৰ ছেকেণ্ডেৰী পাছ বা ইয়াৰ সমপৰ্যায়ৰ 50% লাগিবই। আৰু 2 বছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLEDও কয়, আৰু BLEDও ক'ৰবাত কয়। আৰু CTET বা আছাম টেট পাছ কৰিব লাগিব। আৰু হাই ছেকেণ্ডেৰীৰ 5% যোগ কৰা হ'ব, আৰু DLEDৰো 5% বা BLEDৰ 5% যোগ কৰা হ'ব। আছাম টেট CTET লোৱাৰ প্ৰাইমেৰী স্কুলৰ বাবে 85% যোগ কৰা হ'ব। NCC C চাৰ্টিফিকেট থাকিলে 5 মাৰ্ক, B থাকিলে 3 মাৰ্ক। আৰু যদি ষ্টেট বা নেশ্যনেল লেভেলত স্পৰ্টছত কিবা কৰিছে আপুনি, 5 মাৰ্ক থাকিব। 5 মাৰ্ক থাকিব যদি আপুনি ষ্টেট বা নেশ্যনেল লেভেলত কালচাৰেলি কিবা এটা কাম কৰিছে। মেক্সিমাম 100 মাৰ্ক থাকিব, তাত মানে চব যোগ কৰি আৰু। অ'কে। আৰু অন্যান্য কথা নাই, এইকেইটাই মূল কথা। তো আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁ আমাৰ UPৰ বাবেও একেই, সেই একেটা ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব। 1600 পদ খালী টোটেল, চেলেৰী ছেম 14,000 পৰা 70,000 টকা। তাৰ বাহিৰে আপোনাৰ বয়সটো ছেম হয়। গতিকে ডাইৰেক্ট মই অন্যান্য গুৰুত্বপূৰ্ণ কথালৈ যাওঁ। এছিষ্টেণ্ট টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুলৰ বাবে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, আৰু হাই ছেকেণ্ডেৰী আপুনি যিমান পায় তাৰ 5% যোগ হ'ব। গ্ৰেজুৱেশ্যন যিমান পায় তাৰ 5% যোগ হ'ব। DLED যিমান পায় তাৰ 5% যোগ কৰা হ'ব। আৰু আছাম টেট বা CTETৰ 80% যোগ কৰা হ'ব। আৰু মেক্সিমাম 5 মাৰ্ক এক্সট্ৰা কাৰিকুলাৰত থাকিব। NCC C থাকিলে 5, B থাকিলে 3। আৰু যদি নেশ্যনেল ষ্টেট স্পৰ্টছ তেনেকুৱাকৈ কিবা এচিভমেণ্ট আছে 5 মাৰ্ক। কালচাৰেল এক্টিভিটিজ যদি নেশ্যনেল লেভেল বা বিয়ণ্ড আছে তেতিয়াহ'লে 5 মাৰ্ক, টোটেল 100 হ'ব। তাৰপিছত ছায়েন্স টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুলৰ বাবে BSc লাগিব ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা। হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। DLED থাকিব লাগিব। আৰু CTET বা আছাম টেট হাই ছেকেণ্ডেৰীত 5%হে যোগ কৰা হ'ব। আপুনি যিমান পায় BScটো 5% যোগ কৰা হ'ব। তাৰপিছত DLEDতো 5% যোগ কৰা হ'ব। আছাম টেট বা CTETত 80% যোগ কৰা হ'ব। আৰু এইটো ইয়াতো ছেম আছে। NCC 5 মাৰ্ক যদি C আছে, 3 মাৰ্ক যদি B আছে। নেশ্যনেল লেভেলত ষ্টেট বা নেশ্যনত যদি কিবা আপুনি ৰিপ্ৰেজেণ্ট কৰে 5, আৰু যদি কালচাৰৰ ক্ষেত্ৰত কৰে সেইটো 5। হিন্দী টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুল, হিন্দী টিচাৰৰ বাবে হাই ছেকেণ্ডেৰী পাছ কৰা, আৰু গ্ৰেজুৱেশ্যনত হিন্দী এটা ছাবজেক্ট হিচাপে থকা, DLED থকা, আছাম টেট বা CTET। আৰু সকলোতে 5% আপোনাৰ যোগ কৰা হ'ব। আৰু আছাম টেট বা CTETত 80%। আৰু ইয়াতো NCC C হ'লে 5, B হ'লে 3, আৰু নেশ্যনেল লেভেলত যদি কৰে ৰিপ্ৰেজেণ্ট খেলত 5, যদি কালচাৰত কৰে 5, মেক্সিমাম 100। গতিকে এইকেইটাই মূল কথা। আশা কৰোঁ আপোনালোকে গম পালে। আৰু আপোনালোকে কি তথ্য দিব লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। SSLC মাৰ্কশ্বিট, মাৰ্কশ্বিট বাৰু দিবই লাগিব। এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট,
12ৰ গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আৰু হায়াৰ এডুকেশ্যন যদি অন্যান্য কিবা আছে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট DLED BEd ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ মাৰ্কশ্বিট চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চি অফ আছাম তাৰ প্ৰুফ এটেট চিটেটৰ তাৰপিছত যদি PWD পৰে সেয়া স্কেন ছিগনেচাৰ এই গোটেইকেইটা তথ্য আপোনালোকে দিব লাগিব ধন্যবাদ